উৰণীয়া সেতু নিৰ্মাণৰ নামত তিনিচুকীয়াৰ বিভিন্ন ঠাইত গছ কাটি থকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ। তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ পৰা এটি ৰোডলৈকে BIPL নামৰ এটা বেচৰকাৰী সংস্থাই উৰণীয়া সেতু নিৰ্মাণৰ নামত সিজুগুৰিত বহু বছৰ পুৰণি ডাঙৰ গছ কাটি পেলোৱাত উল্লেখিত সংস্থাটোক গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ আহ্বান জনায় পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। তদুপৰি তিনিচুকীয়া বন বিষয়াৰ উপস্থিতিত এনেদৰে গছ কাটি পৰিৱেশ বিনষ্ট কৰাত গছপুলি ৰোপণৰ লগতে প্ৰতিপালনৰ ক্ষেত্ৰত বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছেনে বুলি প্ৰশ্ন উত্থাপন কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে। লগতে পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ফটিক মৰাণে গছপুলি ৰোপণৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনায়। হয়, আমাৰ তিনিচুকীয়া শ্ৰীপুৰীয়াৰ পৰা আমাৰ এটি ৰোডলৈ এখন উৰণীয়া সেতু নিৰ্মাণ হৈ আছে। নিৰ্মাণ কৰিছে BIPL নামৰ এটা বেচৰকাৰী কোম্পানীয়ে। আৰু এই বেচৰকাৰী কোম্পানীটো উৰণীয়া সেতু নিৰ্মাণৰ কাৰণে আমাৰ সিজুগুৰিত বহুত পুৰণা কিছুমান গছ আমি কাটি থকা দেখা পাইছোঁ। আৰু এই বিষয়টো অৱগত হৈ আমি বিশেষকৈ কালিৰ দিনটো আমাৰ পৰিৱেশ সমিতিয়ে যিহেতুকে প্ৰতিপালনৰ দিন, আমি প্ৰতিপালন কৰি বিভিন্ন স্থানত প্ৰতিপালন কৰি অহা অৱস্থাত আমি সেই সিজুগুৰি অঞ্চলটোত গছপুলি কাটি থকা দেখিলোঁ। তাৰপিছত আমি কোম্পানী এজন কৰ্মচাৰীৰ লগত আমাৰ BIPL কৰ্মচাৰী এজনৰ লগত আমি কথা বতৰা হ'ল যে তেখেতলোকক আমি প্ৰশ্ন কৰিছিলোঁ যে কটাৰ লগতে আপোনালোকে ৰোপণৰ ব্যৱস্থা কৰিছে নাই, কিন্তু তেখেতে বিশেষ একো উত্তৰ দিব নোৱাৰিলে ভালভাৱে। কাৰণ আমাৰ এটা প্ৰশ্ন, আজি আমি দেখা পালোঁ আকৌ সেই গছখিনি কাটি আছে। আৰু সবচে দুখৰ বিষয় যে আমাৰ তিনিচুকীয়া বন বিভাগৰ বিষয়ববীয়া উপস্থিতিত গছবিলাক কাটি আছে। উন্নয়নৰ কাৰণে আমাক উন্নয়ন লাগিব, কিন্তু উন্নয়নৰ কাৰণে যধে মধে গছপুলি কাটি আছে। কিন্তু আমাৰ প্ৰশ্ন, বন বিভাগলৈ আমাৰ এটা প্ৰশ্ন যে তেখেতলোকে কটাৰ কাৰণে পাৰ্মিশ্যনটো ঠিকেই দি দিয়ে, অনুমতি প্ৰদান কৰে, কিন্তু কিমান গছপুলি তেখেতলোকে ৰোপণ কৰাইছে। আৰু দ্বিতীয়তে হ'ল কি, আমি আমাৰ মানৱ জাতি ধ্বংস কিন্তু আমি নিজে মাতিছোঁ। আমি উন্নয়নৰ নামত বা বাট পথ নিৰ্মাণ বা ঘৰ নিৰ্মাণৰ নামত আমি আমাৰ নিজৰ বিপদ মাতি আছোঁ। যদি আমি এনেকৈ উন্নয়নৰ নামত গছবিলাক কাটি শেষ কৰি দিওঁ, তেনেহ'লে কিন্তু আমি পৰিৱেশ প্ৰদূষণৰ বিশেষকৈ গোলকীয় উষ্ণতা তাপমাত্ৰা দিনক দিনে যিভাৱে বৃদ্ধি হৈছে, সেই বৃদ্ধিৰ ফলত কিন্তু আমাৰ মানৱ জাতিৰ লগতে কিন্তু পানীকল এদিন ধ্বংস হ'ব। গতিকে আমি আহ্বান, যিসকল বেচৰকাৰী কোম্পানী আছে বেচৰকাৰী, সেই কোম্পানীসমূহলৈ আহ্বান যে আপোনালোকে উন্নয়নৰ নামত ঠিকে কৈছে, কিন্তু এদিন মৃত্যু আপোনালোকে নিজে মাতিব। গতিকে আপোনালোকে কনষ্ট্ৰাকশ্যনৰ পিছত তাত এটা বিশেষ পুঁজি ব্যৱস্থা কৰক, যাতে তাত গছপুলি ৰোপণ কৰে। আৰু গছপুলি ৰোপণ কৰিলেহে, প্ৰতিপালন কৰিলেহে, গছ থাকিলেহে কিন্তু আমি মানৱ জাতিৰ লগতে পানীকুল কিন্তু জীয়াই থাকিম। গতিকে অসম চৰকাৰলৈ আহ্বান, আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনলৈ আহ্বান, আমাৰ পৰিৱেশ সমিতিৰ তৰফৰ পৰা, যে তেখেতলোকে উচিত স্থানত বিশেষভাৱে উপযুক্তভাৱে যাতে তেওঁলোকে গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰে।